হাটশিংমাৰীৰ মাটিনাচৰত ভেটি মাটিৰ হিমালয় দুই পক্ষৰ মাজত দীৰ্ঘদিন ধৰি চলি আছে আইনী যুঁজ। প্ৰথম পক্ষ হাবিয়া বেগমৰ লগত দ্বিতীয় পক্ষ জহিৰুল ইছলাম সহ মুঠ 10 জন কল্যকৰ মাজত চলি আছিল এই আইনী যুঁজ। শেহতীয়াকৈ আইনৰ ৰায়দানৰ অন্তত মানকাচৰ ৰাজচক্ৰ এলেকাৰ লাটমণ্ডলৰ এটা সজাতি দলে হাটশিংমাৰীৰ মাটিনাচৰত উপস্থিত হৈ মাটিৰ সীমা নিৰ্ধাৰণৰ বাবে যাৱতীয় ব্যৱস্থা অব্যাহত ৰাখে। ইফালে হাটশিংমাৰীৰ খাৰিয়বন্দা আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি মাটিৰ সীমা নিৰ্ধাৰণৰ কাম আৰম্ভ কৰে যদিও ভেটি মাটিত পানী থকাৰ বাবে আজিৰ এই সীমা নিৰ্ধাৰণৰ কাম স্থগিত ৰাখে বুলি মানকাচৰ ৰাজচক্ৰ এলেকাৰ লাটমণ্ডলৰ সজাতি দলটোৱে জানিব দিয়ে। পৰৱৰ্তী সময়ত দিন ধাৰ্য কৰি দুয়োটা পক্ষকে লগত লৈ এই মাটিৰ সীমা নিৰ্ধাৰণৰ কাম কৰিব বুলি ভুক্তভোগী মাটিৰ গৰাকীয়ে জানিব দিয়ে। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।